হয় আজি আমি এনডিএ পার্টি হিসাবে আমি যেটো ইউপি বলে অংশীদার আর ইয়াত 4 নং দৰং উদালগুৰি যে লোকসভা সমষ্টি তাতে আমাৰ এনডিএৰ প্ৰাৰ্থী বিজেপিৰ হৈ শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া তেখেতৰ প্ৰাৰ্থীটো প্ৰদান কৰিছে আৰু তেখেতৰ হৈ আমি আজি ইউপিপিএল আৰু বিজেপি আৰু এজিপি তিনিটা সম্মিলিত চৰকাৰ যেটো আমাৰ অসমত চলি আছে সেই হিচাপে আমি ইয়াত তেখেতৰ হৈ মানে দিলীপ শইকীয়া ডাঙৰীয়াৰ হৈ আমি এতিয়া প্ৰচাৰ চলাইছো আৰু আজি আমাৰ উদালগুৰি লোকসভা সমষ্টিৰ অধীনত থকা ইক্ৰাবাৰী প্ৰাইমাৰী বা ভিচিডিচিৰ অধীনত আজি এটা নিৰ্বাচনী প্ৰচাৰ এটা মানে আমি আয়োজন কৰিছিলোঁ আৰু ইয়াতে ৰাইজে বিশেষকৈ মাইনৰিটি মানুহবিলাকে বহুত দলে বলে আজি ওলাই আহিছে আৰু তেখেতসকলে আজি মানে নিজে নিজে আজি উপলব্ধি কৰিব পাৰিছে যেহেতু যোৱা 2004 পৰা যেটো যোৱাবাৰ 8 নং মংগলদৈ লোকসভা সমষ্টি আছিলে ইয়াত বিজেপিৰে 20 বছৰ ধৰি আজি সাংসদ হিচাপে জিকি আহিছে আৰু অহাবাৰো দিলীপ শইকীয়া যেটো জিকি আহিব আৰু আমি এনডিএ হিচাপে বা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীজীয়ে যেনেকুৱাভাৱে ৰাইজক উন্নয়ন বা নিৰাপত্তা আজি প্ৰদান কৰিছে অসম চৰকাৰৰ মানে নেতৃত্বত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি চৰকাৰ তেখেতে বহুতখিনি ৰাইজৰ কাৰণে যিমানখিনি লাগে এইখিনি মানে নিৰ্মম মানে গ্ৰাছৰুট লৈ পেলাই আপটো ওপৰলৈকে যিমানখিনি ৰাইজক বা সাধাৰণ মানে নাগৰিকক যিমানখিনি মানে সুবিধা প্ৰদান কৰিছে আঁচনিবোৰ দিছে সেই হিচাপে আৰু লগতে আমাৰ বিটিআৰ চৰকাৰৰ শ্ৰীযুত প্ৰমোদ বড়োৰ নেতৃত্বত যি বিজেপি আৰু ইউপিপিএল যি চৰকাৰ চলি আছে তাতে ৰাইজে বহুতখিনি এতিয়া আশা দেখা পাইছে আৰু বহুতখিনি সুবিধা আজি পাবলৈ সক্ষম হৈছে বহুতখিনি উন্নতি আজি দেখা পাইছে সেই হিচাপে ৰাইজে মানে ডাইৰেক্টভাৱে তেখেতসকলে আজি মানে বিজেপিৰ প্ৰাৰ্থী বা এনডিএৰ প্ৰাৰ্থী শ্ৰীযুত দিলীপ শইকীয়াকে ভোট দিব বুলি নিজাকে আজি ওলাই আহিছে আৰু এইটো খুব সন্তোষজনক আৰু এইটো লৈ পেলাই আমি মানে অহাবাৰ যেটো 26 তাৰিখে যি মানে হ'ব লগা যি সাধাৰণ নিৰ্বাচন ইয়াতে বহুতখিনি বিপুল ভোটত প্ৰায় 5-6 লাখ মান ওপৰ মানে বেছিকৈ ভোট পাই পেলাই আমি জিকে আহিব পাৰিম বুলি আমি আশা ৰাখিছোঁ যোৱাকালি হাগ্ৰামা মহলেৰে দলগত কৈছে যে দিলীপ শইকীয়া যিটো বয়স ৰাতি কান্দি থাকে এইটো কি হ'ব এইটো নিজে কান্দি আছে তেখেতসকলেতো দিলীপ শইকীয়া যোৱাবাৰ 2019 তেখেতসকলে জিকাই দিছিলে আৰু এতিয়া তেখেতসকলেতো ইয়াত মানে কোনো জিকে আৰু অংকই নাই কিয়নো যোৱাবাৰ তেখেতসকলে মানে অসম চৰকাৰৰ অংশীদাৰ আছিলে আৰু বিটিচিৰ তেখেতসকলৰ চৰকাৰ চলি আছিলে প্ৰায় 2019ত প্ৰায় ইয়াৰ চিফ ডিপুটি চিফ তেখেতসকলে আছিল ইএম আছিলে এমচিএলএ আছিলে বা অসম চৰকাৰৰ 3জনকৈ কেবিনেট মিনিষ্টাৰ আছিলে তথাপিও জিকি আহিব নোৱাৰিল ইয়াৰ এতিয়া কেনেকুৱাভাৱে এতিয়া এই দৰং উদালগুৰি সমষ্টিৰ এটাই মাত্ৰ মানে এমচিএলএ আছে বা এমএলএ দুটাই মাত্ৰ এমএলএ আছে তাতে কেনেকুৱাভাৱে জিকি আহিব তেখেতসকলৰ অংকই নিমিলে এইটো চবেই এইটো বুজি পাইছে